দীপক চোপ্ৰাৰ এই কিতাপখনৰ পৰা সেকেন্ড স্পিৰিচুৱেল লটোৰ কথা ক'ব ওলাইছো সেকেন্ড স্পিৰিচুৱেল লটোৱে কি কয় সেকেন্ড স্পিৰিচুৱেল লটো কোৱা হয় ল অফ গিভিং এণ্ড ৰিচিভিং বিকজ দ্য ইউনিভাৰ্ছ অপাৰেটছ থ্ৰু ডাইনামিক এক্সচেঞ্জ মানে আমাৰ ব্ৰহ্মাণ্ডখনে এক্সচেঞ্জতহে চলি থাকে কিবা এটা দিয়া আৰু বা তাৰ পৰা কিবা এটা লোৱা আপুনি মন কৰিলেই দেখিব যে আমি যে উশাহটো এৰো তাৰ ফলতহে কিন্তু আমি এটা উশাহ পাওঁ নহয়নে বাৰু তাৰমানে আমি যেতিয়া কাৰ্বন ডাই অক্সাইডটো দিছো ব্ৰহ্মাণ্ডক তেতিয়াহে আচলতে আমি অক্সিজেনটো পাইছো সেইকাৰণে কৈছে যে এভৰি ৰিলেশ্যনশ্বিপ ইজ ওৱান অফ গিভ এণ্ড টেক আমি ভাবো বহু ক্ষেত্ৰত যে কিছুমান ৰিলেশ্যনশ্বিপ আমাৰ কাৰণে আনকণ্ডিশ্যনেল লাভটো আছে বুলি ভাবো কিন্তু কোনো এটা ৰিলেশ্যন এনেকুৱা নহয় কোনো এটা সম্পৰ্ক এনেকুৱা নহয় যে আনকণ্ডিশ্যনেল হয় কাৰণ গোটেই ইউনিভাৰ্ছখনে গোটেই ব্ৰহ্মাণ্ডখনে সেই লটোৰ ওপৰতে বেছ কৰিয়ে চলি আছে সন্তান আৰু মাকৰ মাজৰ যিটো ৰিলেশ্যনশ্বিপ সেইটোক আমি ভাবো আনকণ্ডিশ্যনেল লাভ কিন্তু আপুনি মাতৃত্বৰ বুকটো যে অনুভৱ কৰিছে সেই যে আপুনি মাতৃ হোৱা সুখটো পাইছে তাৰ এক্সচেঞ্জতহে আচলতে আপুনি সেই মৰম স্নেহ আৰু সেই ছেক্ৰিফাইচেছখিনি কৰিব পাৰিছে এই লটোৱে কেনেকৈ কাম কৰে সেইটো কৈছে যে ইফ ইউ ৱান্ট জয় গিভ জয় টু আদাৰ্ছ ইফ ইউ ৱান্ট লাভ লাৰ্ণ টু গিভ লাভ If you want attention and appreciation, learn to give attention and appreciation. If you want material affluence, help others to become materially affluent. মানে আপুনি যদি জীৱনত মেটেৰিয়েলিষ্টিক সুখখিনি বিচাৰে তেতিয়াহ'লে আপুনি চেষ্টা কৰক যে কোনোবা এজন মানুহ হ'লেও আপোনাৰ জীৱনটো আপুনি আপলিফ্ট কৰিব পাৰে আৰু ইয়াত এইটো কথা কৈছে যে আপুনি যদি কাৰোবাক কিবা দিব বিচাৰিছে তাৰ মূল্যটো বহুত ডাঙৰ কথা নহয় যে আপুনি কিমান টকাৰ বস্তু দিছে কিমান মূল্যৱান বস্তু দিছে তাতকৈ এইখিনিহে ডাঙৰ কথা যদি আপুনি মনৰ পৰা কাৰোবাক আশীৰ্বাদ দিব পাৰে কাৰোবাৰ কাৰণে মনৰ পৰা আপুনি এটা প্ৰাৰ্থনা কৰিব পাৰে আৰু কোনোবা এজনৰ মানুহৰ মনত আপুনি দুষাৰ কথা কৈ সুখ আনিব পাৰে তেতিয়াই দেখিব যে আপোনাৰ জীৱনলৈও আকৌ আপুনি যিখিনি দিছে তেনেধৰণে আপোনাৰ জীৱনলৈ উভতি আহিছে সেই সুখ আৰু সমৃদ্ধি